আজিকালি আমি সকলোৱে ফোন পে, গুগল পে, ইউ.পি.আইৰ মাধ্যমে বিভিন্ন ধৰণৰ ট্ৰাঞ্জেকশ্যন কৰোঁ। গতিকে এই নিয়মবিলাক সকলোকে জনাৰ অতি গুৰুত্বপূৰ্ণ। গতিকে নতুন নিয়মটো হ'ল যে আগতে যেনেকে আমি বেলেঞ্চ চেক কৰিছিলোঁ, এতিয়া বেলেঞ্চ চেক কৰাৰ নতুন নিয়ম আহি গ'ল। এতিয়া এজন মানুহে পাৰ ডে মেক্সিমাম 50 বাৰ বেলেঞ্চ চেক কৰিব পাৰিব। তাৰ পিছত যদি বেলেঞ্চ চেক কৰে আপোনাক ব্লক মেছেজ শ্ব' কৰিব। 2 নম্বৰত যেনেকুৱা আমি আগতে এড বেংক একাউণ্ট অপশ্যনত ক্লিক কৰিছিলোঁ আৰু ক্লিক কৰি প্ৰায় বহুতজনে বহুতবাৰ ট্ৰাই কৰিছিল, কিন্তু এতিয়া মাত্ৰ এজন মানুহে এড বেংকিং চিষ্টেমত মেক্সিমাম 25 বাৰলৈকে ট্ৰাই কৰিব পাৰিব, দিনে 25 বাৰ। তাৰপিছত লিমিট ৰিচ পপ আপ হৈ যাব। তাৰপিছত কিছুমানৰ ইউ.পি.আই, ফোনপে, গুগল পেৰ মাধ্যমত অটো পেমেণ্ট চিষ্টেম কৰা থাকে, যেনেকুৱা ধৰক নেটফ্লিক্স, ডিজনি ছাবস্ক্ৰিপশ্যন, যিকোনো ছাবস্ক্ৰিপশ্যন পেমেণ্ট যেনেকুৱা EMI, এই সকলোবোৰ কিন্তু আগতে যিকোনো সময়ত কাটিছিল, কিন্তু এতিয়া কি কৰিব, ফিক্সড সময়ত কাটিব। যেতিয়া API-টো একেবাৰে ইমান বিজি নাথাকে তেতিয়া কাটিব। যদি কেতিয়াবা এবাৰ ফেইল্ড হৈ যায়, তেওঁলোকে কি কৰিব, 2ৰ পৰা 3 বাৰ পুনৰ চেষ্টা কৰিব, যদি নোৱাৰে আৰু এইটো আৰু চেষ্টা নকৰে। সৰু সৰু দোকানত যেনেকুৱা ধৰা আগত আমি UPI লাইট ব্যৱহাৰ কৰিছিলোঁ, আৰু এই UPI লাইটৰ যিটো লিমিট আছিলে, আমি ৱালেট যিটো বেলেঞ্চ মেক্সিমাম 2000 টকা ৰাখিব পাৰোঁ, আৰু মেক্সিমাম যিটো ট্ৰানজেকশ্যন এমাউণ্ট সেইটো হায়েষ্ট 500 টকাৰ ট্ৰানজেকশ্যন কৰিব পাৰিছিলোঁ।